অসহনীয় লুয়াটো দেখাই নাপালো পিতা পুত্ৰৰ লগত ঘটা এই ঘটনাই কপাই গ'ল গহপুৰ চোতালত পিতা পুত্ৰৰ মৃতদেহ প্ৰতিজন লোকৰ চকুত চকুপানী মৃতকৰ পৰিয়ালক সান্তনা দিবলৈও ভাষা নাই কাৰো এনে মৃত্যু কোনেও দেখা নাছিল ৰাখৰ অভিনয়ক লৈ সামান্য কাজিয়াৰ সৃষ্টি হোৱাত ঘাতকৰূপী আন এটা পৰিয়ালৰ তিনি পিতা পুত্ৰ ক্ৰমে কৃষ্ণ বৰদলৈ অকণ বৰদলৈ আৰু মদন বৰদলৈ একেখন গাঁৱৰে হিতেশ্বৰ শইকীয়া আৰু পুত্ৰ সীমান্ত শইকীয়াক চোকা অস্ত্ৰৰে হত্যা কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে যি 4জনে 5জনে গোট খাই পেলাই মৃত্যু কৰিছে হেহেতক আমাক মৃত্যুদণ্ড লাগে আৰু কাইলে ওলাই অহাৰ পিছত হেহেতে আমাৰ বিলাকক এনেকে মাৰিব ভুলিয়াই উলিয়াই কাক মৰা দেখিছে আৰু সেইকাৰণে হেহেতক মৃত্যুদণ্ড দিব লাগে আৰু নতুবা আমাক মহিলাক যাবলৈ দিয়ক হেহেতক আমি তাত ফাঁচি দিওঁগে আজি হেহেতে 4 বছৰ পিছত ওলাই আহি পেলাই আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গাঁৱৰ মহিলা গাঁৱৰ পুৰুষ কোনো থাকিব নোৱাৰিব হেহেতে এনেকে খুচিব এবাৰ চুৰ কৰি আহি পেলাই পলাই আছিলেহি তেতিয়ালে হেহেতে মাইকী ড্ৰেছ পিন্ধি পিন্ধি সোমাই আছিলেহি পুলিচে কি বিয়া পাত্তা ল'লে আহাৰৰ ক্ষেত্ৰত আমি দৰখাস্ত দিছিলো কিয় নাহিলে আহাৰৰ কিজনী আমাৰ সন্তান এই দুটা মানুহ মৃত্যু নহলহেঁতেন আৰু তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছো প্ৰশাসনক অনুৰোধ কৰিছো হেহেতক যে যেনেকে খুচি খুচি মাৰিছিলে আৰু হেহেতকো তেনেকে খুচি খুচি আমাৰ চকু আগত মাৰিবলৈ দিয়ক এতিয়া কেনেকে বাচি থাকিব এতিয়া এই ছোৱালীজনী যেতিয়া বিয়া হৈ আহিছিলে তেনে সৰু ছোৱালী এতিয়া তাই দুটা ল'ৰা ছোৱালীৰ সৈতে বাৰু কেনেকে জীয়াই থাকিব কওকচোন সেইকাৰণে আমাক মানে উচিত ন্যায় লাগে তেনেকুৱা যদি আজি হেৰি হৈছে কাইলৈ যদি ওলাই গুচি আহে আকৌ আমাৰ গতি একেটাই হ'ব পৰিয়ালটোৰ বাবে ন্যায় বিচাৰি ৰাইজে কেৱল দাবী তুলিছে অপৰাধীক যাতে কঠোৰতকৈ কঠোৰ শাস্তি বিহে প্ৰশাসনে ঘটনাৰ সৈতে জড়িত আন এটা অপৰাধীক কৰায়ত্ব কৰিবলৈ দাবী ৰাইজৰ স্বামীৰ নাম শ্ৰীমন্ত শইকীয়া দেউতাৰ নাম হিতেশ্বৰ শইকীয়া আপোনাক কোনে মাৰিছে বুলি বৰ্তমান এতিয়া পুলিচে এটা কৈছে অকণ বৰদলৈ মদন বৰদলৈ একো কাজিয়া কৰে মই ৰাগজাইজ লোৱাটো নোযোৱাই আছিলো এই বাটতে এই মুনু বৰদলৈ বুলি কয় কিছু মইনা বৰদলৈ ঘৈণীয়েকক এই অকণ বৰদলৈ ভাল পায় দেউকে নবৌকক ভাল পায় তাই অসুৰৰ ভাও লৈছে আমাৰ ল'ৰাটোৱে এইফালৰ পৰা চুয়া চোলা পিন্ধি গৈছে সি গৈ তাত ডিউটি আছে গৈছে ৰাসত সেইখিনিতে সিহঁতৰ কাজিয়া লাগি আছে তেতিয়া আমাৰ ল'ৰাটোৱে ক'লে তাই অসুৰ ভাও লৈছে তই কেলে হাক দিছ অকণক ক'লে অকণ বৰদলৈ শ্ৰীমন্ত বৰদলৈ মই মোৰ মাইকীক হাক দিছোঁ তই কেলে কবি বুলিয়ে এইখিনিতে কাজিয়া লাগিলে কাজিয়া লগা কথাটো কোনোবাই খবৰ দিলে বাপেক আহি এৰুৱাই দিলে বাপেকে এৰুৱাই দিওঁতে বাপেকক ঘোচা মাৰিছে অকণ বৰদলৈ ঘোচা মাৰিলে মোক ৰাসৰ ঘৰত বাপেকে ক'লে এনেকৈ কাজিয়া লাগিছে মোক মই এৰুৱাই দিওঁতে মোক ঘোচা মাৰি দিছে অকণে মই ক'লো হ'ব নালাগে কাজিয়া কৰিব ল'ৰাটোৱে ভাও দিছে কালিলৈ কি বিচাৰ কৰিম এনেকৈ বুলি কৈ মই ল'ৰাটোৰ ড্ৰেছযোৰ খুলিবলৈ বাটলৈ আহিছোঁ আমাৰজনে ৰাগ চাই আছে সিহঁতে মদন বৰদলৈ অকণ বৰদলৈ কৃষ্ণ বৰদলৈ ফুচু বৰদলৈ ইয়াত 4টাই ঢিগা হাতত লৈ মই অহা দেখিছোঁ দৌৰি আহিছে মই কৈছোঁ তহঁতে কাক মাৰি থৈ আহিছ বুলি কৈ গহপুৰৰ পূব কলাবাৰীৰ এই ঘটনাই শংকিত কৰি তুলিছে সকলোকে গহপুৰৰ পৰা মুন গগৈৰ ৰিপৰ্ট টাইম 8